নমস্কাৰ আজি কেডি ক্লাছলৈকে সকলো ছাত্ৰ ছাত্ৰী তথা যিবিলাকে এই ভিডিঅ'টো চাই আছে তাৰ কাৰণে মই স্বাগতম জনাইছোঁ আৰু কেডি ক্লাছেছৰ মই মোৰ ফালৰ পৰা মই পৰিচয় দিছোঁ যে মোৰ নাম কমলজ্যোতি ডেকা মই পলিটিকেল সায়েন্স ইয়াত পঢ়াম আৰু এই চেনেলটোত পলিটিকেল সায়েন্সৰ BA CUET আৰু তোমালোকে গম পালাই যে থাম্বনেল চাই গম পাইছাই যে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আদি ক্লাছসমূহ কৰা হ'ব পলিটিকেল সায়েন্সৰ লগতে বাকি সাবজেক্টসমূহৰ তোমালোকে যদি বিচৰা তেতিয়াহলে ক্লাছসমূহ কৰা হ'ব তো এই চেনেলটোৰ মূল লক্ষ্য হৈছে যে প্ৰতিটো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ যিসকল ক্যান্ডিডেট আছে বা ফাৰ্ষ্ট ইয়াৰ যিসকল ক্যান্ডিডেট আছে বা BA যিসকল পঢ়ি আছে বা CUET দিম বুলি যিসকলে ভাবি আছে তো সেই সকলে যাতে প্ৰতিটো কনসেপ্ট ক্লিয়াৰিফিকেশন হয় আৰু প্ৰত্যেকটো কনসেপ্টৰ যাতে সূক্ষ্ম নলেজখিনি থাকে আৰু লগতে বোৰ্ডৰ পৰীক্ষাত কেনেকৈ ভাল নম্বৰ লাভ কৰিব পাৰি আৰু কোনসমূহ চাই কোনসমূহ কোৱেশ্চন আমি পঢ়িব লাগিব কোনসমূহ কোৱেশ্চন কোনসমূহ টপিকত আমি কোনটো বস্তু চাব লাগিব বা কেনেকৈ কোৱেশ্চনসমূহ প্ৰিপাৰেচন কৰিব লাগিব ইত্যাদি বিষয়বস্তু আমি এই চেনেলটোৰ জৰিয়তে আলোচনা কৰিম তো আজি আমি যেহেতু পলিটিকেল সায়েন্স পঢ়িম তো পলিটিকেল সায়েন্সৰ সেকেন্ড ইয়াৰত কি থাকে দুটা পাৰ্ট থাকে এটা থাকে কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটিক্স আৰু আনটো আছে স্বাধীনতাৰ কালৰ ভাৰতৰ ৰাজনীতি তো যেহেতু দুখন আমাৰ কিতাপ থাকে তো আজি আমি প্ৰথম কিতাপখনৰ কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটিক্সৰ প্ৰথম চেপ্টাৰ অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতি যেটো কিতাপ আছে তো সেই কিতাপৰ প্ৰথম চেপ্টাৰ ডিসইন্টিগ্ৰেশন অফ সেকেন্ড ওয়ার্ল্ড এণ্ড দ্য কোলাপস অফ বায়োপলাৰিটি চেপ্টাৰটো আলোচনা কৰিম ঠিক আছে তো আমি প্ৰথমতে আহিছো কেডি ক্লাसेस এতিয়া বুজাত সহায় হ'ব অৰ্থাৎ প্ৰত্যেকটো কনসেপ্ট এই চেনেলটো মূল লক্ষ্য হৈছে যে প্ৰত্যেকটো কনসেপ্ট সূক্ষ্মভাৱে আমি যদি বুজাত সহায় হয় সেইটো হৈছে আমাৰ মেইন লক্ষ্য আৰু লগতে ক্লাसेस ইয়াত কি আহিব HS ফাৰ্ষ্ট ইয়াৰ আহিব সেকেন্ড ইয়াৰ আহিব BA CUET কমন ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেষ্ট আৰু লগতে কেডি ক্লাसेसৰ তোমালোকে ফেসবুকত ফলো কৰিব পাৰা আৰু লাইক কৰি থবা তাত তোমালোকৰ ইউটিউবৰ গোটেইবিলাক লিংক আহি যাব আৰু তোমালোকে তাৰ জৰিয়তে আপডেটসমূহ পাই থাকিবা আৰু ইউটিউবত তোমালোকে কেডি ক্লাसेस সাৰ্চ কৰিলে কেডি ক্লাसेस আহি যাব ঠিক আছে তাৰ পিছত আছে হোৱাটছএপত তোমালোকৰ যদি কিবা ডাউটস থাকে পলিটিকেল সায়েন্সৰ তেতিয়াহলে এই ডাউটস ক্লিয়াৰিংৰ কাৰণে এই নাম্বাৰটো দিয়া হৈছে তোমালোকে পোনপটীয়াভাৱে মোৰ লগত কানেক্ট হৈ কথাবিলাক পাতিব পাৰিবা ঠিক আছে তো আমি ক্লাছটো ষ্টাৰ্ট কৰো আজি ইউনিট 1 আছে ডিসইন্টিগ্ৰেশন অফ দ্য সেকেন্ড ওয়ার্ল্ড এণ্ড দ্য কোলাপস অফ বায়োপলাৰিটি দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডিমেৰু পৰিসমাপ্তি ইয়াত কি হৈছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডিমেৰু পৰিসমাপ্তি তো আমি যদি চেপ্টাৰটো চাওঁ তোমালোকে দেখিবা যে প্ৰথম যেটো চেপ্টাৰ আছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডিমেৰু পৰিসমাপ্তি ইয়াত কিছুমান বস্তু কথা কোৱা হৈছে কি বস্তু কথা কোৱা হৈছে আমি চাম যে প্ৰথম কথাটো হৈছে এই যে দ্বিতীয় বিশ্বৰ ভাঙন আছে ঠিক আছে এই দ্বিতীয় বিশ্বৰ ভাঙনৰ আমি যদি চাও দ্বিতীয় বিশ্বৰ ভাঙন এইটো নাম আৰু ডিমেৰুৰ পৰিসমাপ্তি ঠিক আছে দ্বিতীয় বিশ্বৰ ভাঙনৰ কথাৰ আহলৈকে আমি কিছুমান বস্তু চাব লাগিব যে কিছুমান কি আছে যে ডিসইন্টিগ্ৰেশন অফ দ্য সেকেন্ড ওয়ার্ল্ড এণ্ড দ্য কোলাপস অফ বায়োপলাৰিটি দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডিমেৰু পৰিসমাপ্তি এই যেটো চেপ্টাৰ এই চেপ্টাৰত কি কৈছে যে শীতল যুদ্ধ অৰ্থাৎ শীতল যুদ্ধৰ সময়ছোৱাত পিছত কেনেকৈ দ্বিতীয় বিশ্ব ভাঙন হৈছিল আৰু কেনেকৈ সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা সোভিয়েট ইউনিয়ন ভংগ হৈছিল সেই বিষয়ে আলোচনা কৰা হৈছে ঠিক আছে ইয়াত মেইনলি কথাটো কোৱা হৈছে কি যে দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডিমেৰু পৰিসমাপ্তি যদি আমি চাওঁ ইয়াত প্ৰথম যেটো আমাৰ কনসেপ্ট আছে শীতল যুদ্ধৰ সময়ৰ প্ৰেক্ষাপট ইন্ট্ৰোডাকশন হিচাপত আছে ব্যাকগ্ৰাউণ্ড অফ কোল্ড ৱাৰ তো শীতল যুদ্ধৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে শীতল যুদ্ধৰ বিষয়ে আমি কি জানিম শীতল যুদ্ধৰ বিষয়ে আমি জানিব লাগিলে কি কৰিব লাগিব শীতল যুদ্ধৰ বিষয়ে আমি জানিব লাগিলে কি কৰিব লাগিব যে আমি প্ৰত্যেকটো শীতল যুদ্ধৰ বিষয়ে জানিব লাগিলে আমি কি কৰিব লাগিব প্ৰথম আমি শীতল যুদ্ধৰ সময় জানিব লাগিব যে সময়সীমাটো কিমান আছিল শীতল যুদ্ধ আৰম্ভ হৈছিল কেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ কেতিয়া হৈছিল 1939 চন ঠিক আছে আৰু শীতল যুদ্ধ আৰম্ভ কেতিয়া হৈছিল 1945 চনত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ শেষ কেতিয়া হৈছিল 1945 চন ঠিক আছে তো 1945 চনত যেতিয়া শেষ হৈছিল তো
তো 1945 চনত শেষ হোৱা সময়ছোৱাত আমাৰ এখন সমগ্ৰ বিশ্বত আৰু এখন যুদ্ধ আৰম্ভ হৈছিলে সেইখন হ'ল কোল্ড ৱাৰ শীতল যুদ্ধ এটা শীতল যুদ্ধ আৰম্ভ হোৱাৰ কেতবোৰ কাৰণ আছে যে কিয় কাৰণ আছে যদি আমি দ্বিতীয় বিশ্বযুদ্ধ চাওঁ তে দ্বিতীয় বিশ্বযুদ্ধ দুটা শক্তিগোষ্ঠীৰ মাজত আছিলে এটা আছিলে আমাৰ এলাইড পাৱাৰ আৰু আনটো আছিলে এক্সিছ পাৱাৰ দুটা পাৱাৰৰ মাজত আছিলে এলাইড পাৱাৰ এণ্ড এক্সিছ পাৱাৰ অৰ্থাৎ অক্ষীয় শক্তি আৰু মিত্ৰ শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে অক্ষীয় শক্তি বুলি ক'লে আমি কি বুজিম যে অক্ষীয় শক্তি হৈছে যে জাৰ্মানী ঠিক আছে জাপান জাৰ্মানী ইটালী আদিয়ে নেতৃত্ব বহন কৰা যেটো গোষ্ঠী আছিলে হেতুক আমি কি বুলি কওঁ অক্ষীয় শক্তি আৰু মিত্ৰ শক্তি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ সোভিয়েট ইউনিয়ন আদিয়ে নেতৃত্ব বহন কৰা গোষ্ঠীটোক কি বুলি কোৱা হয় অক্ষীয় শক্তি মিত্ৰ শক্তি বুলি কোৱা হয় ঠিক আছে মিত্ৰ শক্তি মানে আমি কি বুজিম মিত্ৰ শক্তি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ নেতৃত্ব বহন কৰা গোষ্ঠীটোক আমি কি বুলি ক'ম মিত্ৰ শক্তি বুলি ক'ম আৰু অক্ষীয় শক্তি হৈছে জাপান জাৰ্মানী আৰু ইটালীয়ে নেতৃত্ব বহন কৰা গোষ্ঠীটোক আমি কি বুলি ক'ম অক্ষীয় শক্তি বুলি ক'ম আৰু এই যুদ্ধখন এই যে দ্বিতীয় বিশ্বযুদ্ধৰ কথা কৈছো এই দ্বিতীয় বিশ্বযুদ্ধখন শেষ কেতিয়া হৈছিলে 1945 চনত তো 1945 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ সমগ্ৰ তোমালোকে জানাই যে জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত কি কৰিছিল আণবিক বোমা নিক্ষেপ কৰাৰ ফলত দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল এই যে দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি হোৱাৰ পিছৰ পৰা কি হৈছিল সমগ্ৰ বিশ্বত আন এখন যুদ্ধ আৰম্ভ হৈছিল যাৰ নাম হৈছে শীতল যুদ্ধ ঠিক আছে মই সময়সীমা কলো কিমান চন 1945 টু কিমান 1991 ঠিক আছে শেষ কেতিয়া হৈছিল 1991 চন এতিয়া আমি আছো যে শীতল যুদ্ধ কাক বোলে যদি আমি শীতল যুদ্ধ কাক বোলে আমি চাওঁ শীতল যুদ্ধ কাক বোলে যে ৰাষ্ট্ৰসমূহে ঠিক আছে ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰুভাৱাপন্ন অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলাই তাক আমি কি বুলি ক'ম শীতল যুদ্ধ বুলি ক'ম ঠিক আছে মই আকৌ কৈ দিছো যে প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰুভাৱাপন্ন অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলাই তাক আমি কি বুলি ক'ম শীতল যুদ্ধ বুলি ক'ম অৰ্থাৎ শীতল যে এই যে কোল্ড ৱাৰটো ইউজ কৰা হৈছে এই যে কোল্ড ৱাৰটো ইউজ কৰা হৈছে এই কাৰণে কৰা হৈছে যে যুদ্ধ সাধাৰণতে আমি জানো যে যুদ্ধ মানে কি বুজিম যে এখন দেশে আনখন দেশক অস্ত্ৰ জৰিয়তে যদি আক্ৰমণ চলায় বা এখন দেশে আনখন বোমা নিক্ষেপ কৰে তো সেইটো কি বুলি কম আমি যুদ্ধ বুলি ক'ম আৰু যুদ্ধ হৈছে এটা গৰম যুদ্ধ ঠিক আছে কিন্তু ইয়াত কোল্ড ৱাৰ অৰ্থাৎ শীতল যুদ্ধ ইউজ কৰা হৈছে কিয় কৰা হৈছে যে কোল্ড মানে হৈছে ঠাণ্ডা ইয়াত কি কৰিছে প্ৰকৃত যুদ্ধ সংঘটিত হোৱা নাছিলে অৰ্থাৎ কি হৈছিল শীতল যুদ্ধ কাৰ মাজত হৈছিল ইউএছএ আৰু ইউএছএছআৰৰ মাজত দুটা শক্তিগোষ্ঠীৰ মাজত হৈছিল এটা হৈছে কি ইউএছএ ঠিক আছে ইউএছএ আৰু আনটো কি ইউএছএছআৰৰ মাজত হৈছিল ঠিক আছে তো আমি যদি চাওঁ যে ইউএছএ আৰু ইউএছএছআৰৰ মাজত যে শীতল যুদ্ধ হৈছিল এই যুদ্ধৰ সময়ছোৱাত কি হৈছিল যে দুটা শক্তিগোষ্ঠীয়ে কি কৰিছিল অস্ত্ৰ প্ৰতিযোগিতাত লিপ্ত হৈছিল যে দুটা শক্তিগোষ্ঠীয়ে নিজৰ অস্ত্ৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল সোভিয়েট ইউনিয়নেও অস্ত্ৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল অৰ্থাৎ দুটা শক্তিগোষ্ঠীৰ মাজত যুদ্ধ হৈছিল এটা আছিল ইউএছএ আৰু আনটো হৈছে ইউএছএছআৰ অৰ্থাৎ ইউএছএ যে ইউনাইটেড ষ্টেট অফ আমেৰিকা শিবিৰ আৰু আনটো হৈছে সোভিয়েট ইউনিয়ন শিবিৰ অৰ্থাৎ ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক অৰ্থাৎ সোভিয়েট ইউনিয়নৰ কথা কৈছে আৰু সোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিবিৰৰ মাজত কি হৈছিল কোল্ড ৱাৰ হৈছিল ঠিক আছে তো যেতিয়া শীতল যুদ্ধ হৈছিল তো দুয়োটা শক্তিগোষ্ঠীয়ে কি হোৱা নাছিলে প্ৰকৃত যুদ্ধত লিপ্ত হোৱা নাছিলে আৰু দুয়োটা শক্তিগোষ্ঠীয়ে সমগ্ৰ বিশ্বত নিজৰ আদৰ্শসমূহ প্ৰতিষ্ঠা কৰাৰ কাৰণে কি কৰিছিলে সমগ্ৰ বিশ্বত যাতে তেওঁলোকৰ অৰ্থাৎ ইউএছএৰ আদৰ্শ কি আছিলে পুঁজিবাদী কেপিটেলিজম ঠিক আছে আৰু আনটো হৈছে সোভিয়েট ইউনিয়নৰ যেটো আদৰ্শ আছিল হেতু কি সমাজবাদী ঠিক আছে তো এই ইউএছএও নিজৰ আদৰ্শটো সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিল আৰু সোভিয়েট ইউনিয়নেও নিজৰ আদৰ্শটো সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিল আৰু দুয়োটা শক্তিগোষ্ঠীয়ে কি কৰিছিল এই এক প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল কিন্তু দুয়োটা শক্তিগোষ্ঠীৰ মাজত কোনো ধৰণৰ যুদ্ধ সংঘটিত হোৱা নাছিল আৰু সেয়ে এই যুদ্ধখনক কি বুলি কোৱা হয় শীতল যুদ্ধ বুলি কোৱা হয় এতিয়া এই চেপ্টাৰটোৰ নাম কি দিছিলে
দ্বিতীয় বিশ্বৰ ভাঙন আৰু দ্বিমেৰু পৰিসমাপ্তি অৰ্থাৎ কেতিয়া দ্বিতীয় বিশ্বৰ ভাঙন হৈছিলে যে শীতল যুদ্ধ যেতিয়া শেষ হ'বৰ উপক্ৰম হৈছিলে অৰ্থাৎ আমি কি বুজিলোঁ 1985 চনৰ পিছত ঠিক আছিলে সোভিয়েট ইউনিয়ন অৰ্থাৎ USSR কি হৈছিলে USSR কি হৈছিলে যে দুৰ্বল হৈ আহিছিলে আৰু ইয়াৰ যিবিলাক প্ৰজন্ত্ৰ মানে হৈছে আমাৰ যেনেকৈ ভাৰতবৰ্ষৰ ৰাজ্য আছে তো তাত কি হৈছিলে 15খন প্ৰজন্ত্ৰ মিলি কি হৈছিলে সোভিয়েট ইউনিয়ন গঠিত হৈছিলে আৰু এই 15খন প্ৰজন্ত্ৰৰ মাজত কি হৈছিলে বিভিন্ন ক্ষেত্ৰত বিৰোধ আছিলে আৰু তেওঁলোকে এখনকৈ সোভিয়েট ইউনিয়নৰ পৰা ওলাই যাবলৈ আৰম্ভ কৰিছিলে আৰু অৱশেষত 1991 চনত সোভিয়েট ইউনিয়ন ভংগ হোৱা বুলি ঘোষণা কৰা হৈছিলে ঠিক আছে তো সোভিয়েট ইউনিয়ন যে ভংগ হোৱা বুলি ঘোষণা কৰা হৈছিলে আৰু তেতিয়া কি হৈছিলে দ্বিমেৰু পৰিসমাপ্তি হৈছিলে অৰ্থাৎ কি দ্বিমেৰু মানে হৈছে যে সমগ্ৰ বিশ্বৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু যদি সামৰিক ক্ষমতাসমূহ দুটা শক্তিগোষ্ঠীৰ হাতত কেন্দ্ৰীভূত হৈ থাকে তেতিয়া আমি দ্বিমেৰু সম্পন্ন বিশ্ব বুলি কম অৰ্থাৎ তেতিয়া কোন আছিলে দুটা সুপাৰ পাৱাৰ আছিলে এটা আছিলে USA আৰু আনটো কি আছিলে USSR USA আৰু USSR আছিলে আৰু দুটা শক্তিগোষ্ঠীয়ে সমগ্ৰ বিশ্বত নিজৰ আদৰ্শক প্ৰতিষ্ঠা কৰা যুদ্ধত অৱতীৰ্ণ হৈছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হ'ল সোভিয়েট ইউনিয়ন যেতিয়া সমগ্ৰ বিশ্বৰ পৰা নাইকিয়া হ'ল তো তেতিয়া কোন থাকিলে আমেৰিকা যুক্তৰাষ্ট্ৰ সমগ্ৰ বিশ্বত থাকিলে তো সেই সময়ছোৱাত আন এটা ঘটনা ঘটিছিলে সেইটো হৈছিলে আমাৰ বাৰ্লিন দেৱাল ভংগ তো বাৰ্লিন দেৱাল ভংগ কেনেকৈ হৈছিলে মই চাম বৰ্ডখন ক্লিন কৰি লৈছোঁ তো বাৰ্লিন দেৱাল আমি কেনেকৈ ভংগ হৈছিলে এইটো চাব লাগিব তো বাৰ্লিন দেৱাল যদি আমি চাওঁ তেতিয়াহ'লে আমি কি পাম যে বাৰ্লিন দেৱাল যদি আমি চাওঁ তো বাৰ্লিন দেৱাল কেতিয়া ভংগ হৈছিল এইটো কুৱেশ্যন আহিছিলে অলৰেডি ঠিক আছে তো শীতল যুদ্ধৰ পৰিণামস্বৰূপে কি হৈছে বাৰ্লিনত এখন দেৱাল অৰ্থাৎ ৱাল এখন ভংগ কৰি দিয়া হৈছিলে কিমান 1989 চনত ঠিক আছে মনত ৰাখিবা আৰু এই ৱালখন ভঙাৰ জৰিয়তে কি হৈছে শীতল যুদ্ধ পৰ্যায়ক্ৰমে শেষ হৈছিলে ঠিক আছে তো আমি নেক্সট কনসেপ্টৰ পিনে আগবাঢ়িছো নেক্সট কনসেপ্ট কি আছে আৰ্চৱাইল সোভিয়েট ইউনিয়ন অৰ্থাৎ পূৰ্বৰ সোভিয়েট ইউনিয়ন অৰ্থাৎ আমাৰ আগতে সোভিয়েট ইউনিয়ন কেনেকুৱা আছিল পূৰ্বৰ সময়ছোৱাৰ কথা কৈছে ইয়াত প্ৰথম যেটো পইণ্টছ আছে যে ৰাছিয়াৰ সমাজবাদী বিপ্লৱ অৰ্থাৎ ৰাছিয়াত সমাজবাদী বিপ্লৱ কেতিয়া আৰম্ভ হৈছিলে ৰাছিয়াত সমাজবাদী বিপ্লৱ আৰম্ভ হৈছিলে কেতিয়া যদি চাও ৰাছিয়াত সমাজবাদী বিপ্লৱ আৰম্ভ হৈছিলে কেতিয়া 1917 চন ঠিক আছে আৰু 1917 চনত ৰাছিয়াত সমাজবাদী বিপ্লৱ হৈছিলে আৰু সমাজবাদী বিপ্লৱৰ জৰিয়তে কি কৰা হৈছিলে তাত ইউনিয়ন অফ সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিক এইটো ফুল ফৰ্ম খুদে কুৱেশ্যনত তো USSR ফুল ফৰ্মটো আহিছে কুৱেশ্যন ইউনিয়ন অফ সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিক গঠন কৰা হৈছিলে আৰু তাত কোনে কৰিছিলে আন্দোলনটো লেনিন ঠিক আছে এইটো মই দিছোৱে কাহত যেটো ইয়াৰ যে ফটো আছে এইজন ব্যক্তি লেনিন তো এই লেনিনে কি কৰিছিলে যে সোভিয়েট ইউনিয়নত এটা সমাজবাদী বিপ্লৱ চলাইছিলে আৰু সেই বিপ্লৱৰ জৰিয়তে সোভিয়েট ইউনিয়ন গঠিত হৈছিলে এটা সোভিয়েট ইউনিয়ন যে গঠিত হৈছিলে তো কি আদৰ্শৰ ওপৰত ডিপেন্ডেন্ট আছিল সমাজবাদী আদৰ্শ এই সমাজবাদী আদৰ্শ কি সমাজবাদী আদৰ্শ এখন কি হয় যে এই ধাৰণা সম্পূৰ্ণ পুঁজিবাদী ধাৰণা বিপৰীত আছিল অৰ্থাৎ সমাজবাদী ধাৰণাটো কি হয় পুঁজিবাদী যেটো ধাৰণা বা ক্যাপিটালিষ্ট যেটো আইডিওলজি সেই আইডিওলজিৰ সম্পূৰ্ণ বিপৰীত ধাৰণাটো হৈছে সমাজবাদী এটা কি বিপৰীত পুঁজিবাদী ৰাষ্ট্ৰ কি কৰে ব্যক্তিগত বা ব্যক্তি স্বতন্ত্ৰতাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে আৰু ব্যক্তিগত পুঁজিপতিসকলক সৰ্বাধিক অৰ্থাৎ পুঁজিপতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে ৰাষ্ট্ৰক কম পৰিমাণে গুৰুত্ব প্ৰদান কৰে আৰু ৰাষ্ট্ৰ কি হয় যে ব্যক্তিৰ স্বতন্ত্ৰতাত বাধাকাৰী অনুষ্ঠান হিচাপে ক'ব বিচাৰে কিন্তু যদি সমাজবাদী আমি চাওঁ সমাজবাদীত ৰাষ্ট্ৰই অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অৰ্থাৎ ব্যক্তিক সৰ্বাধিক প্ৰায়োৰিটি কোনে দিয়ে পুঁজিবাদীয়ে দিয়ে আৰু ৰাষ্ট্ৰক সৰ্বাধিক প্ৰায়োৰিটি কোনে দিয়ে সমাজবাদীয়ে দিয়ে ঠিক আছে তো এই ধাৰণাটো সম্পূৰ্ণ বিৰোধী আছিল অৰ্থাৎ ব্যক্তিক প্ৰায়োৰিটি কোনে দিয়ে পুঁজিবাদী কিন্তু ৰাষ্ট্ৰক প্ৰায়োৰিটি কোনে দিয়ে সমাজবাদী কিন্তু ৰাষ্ট্ৰক প্ৰায়োৰিটি পুঁজিবাদীয়ে নিদিয়ে আৰু ব্যক্তিক প্ৰায়োৰিটি সমাজবাদী নিদিয়ে অৰ্থাৎ দুয়োটা এটা আনটো বিপৰীত ধাৰণা আছিল তাৰপিছত কি কৈছে যে USSR মূলত এটা ৰাজনৈতিক দলৰ অস্তিত্ব আছিল আৰু সেইটো হ'ল সাম্যবাদী দল আৰু ইয়াত কোনো বিৰোধী দল নাছিল তাৰ লগতে মই এটা কথা কওঁ যে সাম্যবাদী বা সমাজবাদী যেটো আদৰ্শ তো সমাজবাদী আদৰ্শত কি হয় ৰাষ্ট্ৰক অত্যাধিক পৰিমাণে অগ্ৰাধিকাৰ কৰা হয় আৰু ৰাষ্ট্ৰই উদ্যোগ বিজ্ঞান প্ৰযুক্তিবিদ্যা আদি সকলোবিলাক নিয়ন্ত্ৰণ ৰাষ্ট্ৰই কৰে তাৰপিছত আছিল যে USSRত কি কৰা আছিল এটা ৰাজনৈতিক দলৰ অস্তিত্ব আছে ঠিক আছে অকল এটা ৰাজনৈতিক দল আছিল হেতু হল কি সোভিয়েট ইউনিয়নৰ সাম্যবাদী দল ঠিক আছে সোভিয়েট ৰাষ্ট্ৰৰ সাম্যবাদী দল বুলি কোৱা হয়
তো এটা আছিলে যিটোৰ নাম হৈছে সাম্যবাদী দল আৰু ইয়াত কোনো বিৰোধী দল নাছিল আমাৰ যেনেকৈ ভাৰতবৰ্ষত বিৰোধী ধৰা NDA শাসন কৰি আছে তাৰ বিৰোধী আছে কংগ্ৰেছ বা ইণ্ডিয়া আছে ঠিক আছে ঠিক তেনেকৈ আমাৰ USSRত কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই তাত এটা ৰাজনৈতিক দলে আছে আৰু সেইটোৱে কি কৰে শাসন ব্যৱস্থা অব্যাহত থাকে চীনত যেনেকৈ আছে তাৰপিছত কৈ দেশৰ অৰ্থনৈতিক ব্যৱস্থা ৰাষ্ট্ৰৰ তদাৰক কৰা হৈছিলে অৰ্থাৎ ৰাষ্ট্ৰই সকলোবিলাক ব্যৱস্থা অৰ্থনৈতিক ব্যৱস্থা নিয়ন্ত্ৰণ কৰিছিল ঠিক আছে তাৰ ফৰ্থ পইণ্টত কৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যিসমূহ দেশে সোভিয়েট ইউনিয়নৰ শিবিৰত অন্তৰ্ভুক্ত হৈছিলে আৰু সোভিয়েট ইউনিয়নৰ আঁৰিত দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তুলিছে তেনে দেশসমূহৰ গোষ্ঠীক দ্বিতীয় বিশ্ব বুলি কোৱা হয় ঠিক আছে আমাৰ যিটো চেপ্টাৰৰ নাম আছিল ঠিক আছে মই চেপ্টাৰৰ নামটো দেখাই দিছোঁ এবাৰ আমাৰ যিটো চেপ্টাৰৰ নাম আছিল কি আছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি ঠিক আছে এতিয়া এই যে দ্বিতীয় বিশ্ব আছে ঠিক আছে মই কলমটো লৈ লৈছোঁ এই যে দ্বিতীয় বিশ্ব আছে তো এই দ্বিতীয় বিশ্বটো কি কোৱা হয় এই যে দ্বিতীয় বিশ্ব আছে দ্বিতীয় বিশ্বৰ ভাঙন এইটোৰ মিনিংটো আমি ক'ত পাম আমি ইয়াত আছে ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যিসমূহ দেশে সোভিয়েট ইউনিয়নৰ শিবিৰত অন্তৰ্ভুক্ত হৈছে অৰ্থাৎ কি হয় যে 1939 চনৰ পৰা 1945 চনলৈকে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিলে আৰু দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে 1945 চনৰ পৰা এখন শীতল যুদ্ধ হৈছিলে কেতিয়ালৈকে 1991 চনলৈকে তো 1945 চনত যিসমূহ দেশে সোভিয়েট ইউনিয়নৰ শিবিৰত অন্তৰ্ভুক্ত হৈছিলে আৰু সোভিয়েট ইউনিয়নৰ আদৰ্শত বিশ্বাস কৰি কি কৰিছিলে ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ় দিছিলে সেই দেশসমূহক আমি কি বুলি ক'ম দ্বিতীয় বিশ্ব বুলি ক'ম ঠিক আছে এইটো কোৱেশ্চন আহিছিলে এবাৰ তো মনত ৰাখিব যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যিসমূহ দেশে সোভিয়েট ইউনিয়নৰ শিবিৰত অন্তৰ্ভুক্ত হৈছিলে আৰু সোভিয়েট ইউনিয়নৰ আঁৰিত দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ় দিছিলে তেনে দেশসমূহৰ গোষ্ঠীক দ্বিতীয় বিশ্ব বুলি জনা যায় ঠিক আছে আমি নেক্সট স্লাইডৰ পিনে আগবাঢ়িছোঁ নেক্সট স্লাইডত আমাৰ একো নাই তো আছে গৰ্বাচেভ আৰু সন্দিটো ঠিক আছে বা বিভাজন দি গৰ্বাচেভ এণ্ড দ্য ডিসইন্টিগ্ৰেশ্যন ইয়াৰ ওপৰতো কুৱেশ্যন লং কুৱেশ্যন আহিছিলে এবাৰ 4 মাৰ্কছৰ কুৱেশ্যন আহিছিলে ঠিক আছে এবাৰ 4 মাৰ্কছৰ কুৱেশ্যন আহিছিলে 4 মাৰ্কছৰ কুৱেশ্যন ঠিক আছে তো 4 মাৰ্কছৰ কুৱেশ্যন আহিছিলে এবাৰ 6 মাৰ্কছৰ কুৱেশ্যন আহিছিলে এবাৰ 2 মাৰ্কছৰ কুৱেশ্যন আহিছিলে খুব ইম্পৰ্টেণ্ট কনচেপ্ট তো সকলোৱে মনোযোগ দি চাবা ঠিক আছে আমি যেতিয়া কুৱেশ্যন পাৰ্ট আলোচনা কৰিম তো আমি এই সকলোবিলাক কুৱেশ্যন কোনটো টপিকৰ পৰা কি কুৱেশ্যন আহিছে বা কেনেকুৱা টান কুৱেশ্যন বা সহজ আহিলে কেনেকুৱা আহিব সকলোবিলাক আলোচনা কৰিম ঠিক আছে তো চাই থাকা আমি নেক্সট কনচেপ্ট আছে গৰ্বাচেভ আৰু বিভাজন ঠিক আছে 1985 চনত মিখাইল গৰ্বাচেভ সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল আৰু সোভিয়েট ইউনিয়নত প্ৰচলিত থকা কেতবোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাই সংস্কাৰ কৰাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছিল ঠিক আছে অৰ্থাৎ 1985 চনত মিখাইল গৰ্বাচেভ ঠিক আছে সোভিয়েট ইউনিয়ন ঠিক আছে মই কৈছোঁ যে 1985 চনত এই যিটো চন আছে তো এই চনটো হয় যে মিখাইল গৰ্বাচেভ ঠিক আছে মিখাইল যে গৰ্বাচেভ আছে তো এও কি হৈছিলে 1985 চনত ৰাছিয়াৰ সাম্যবাদী দলৰ প্ৰেছিডেণ্ট হৈছিল ঠিক আছে যেতিয়া সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিলে তো অধিষ্ঠিত হৈ তেওঁ সোভিয়েট ইউনিয়নত যিবিলাক ব্যৱস্থা চলি আছিল ইমান দিনে তো তাত কেতবোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা তেওঁ আমূল পৰিৱৰ্তন কৰিব বিচাৰিছিল কি আমূল পৰিৱৰ্তন কৰিব বিচাৰিছিলে সোভিয়েট ইউনিয়নত কি আছিল অতদিনে কি কৰা হৈছিলে যে ৰাজনৈতিক ব্যৱস্থাত কোনো ধৰণৰ সংস্কাৰ কৰা হোৱা নাছিল অৰ্থাৎ ৰাজনৈতিক ব্যৱস্থা জনসাধাৰণৰ যাতে কাষলৈ নিব পাৰি বা ৰাজনৈতিক যিবিলাক সুবিধা আছে সেই সুবিধাবিলাকৰ যাতে জনসাধাৰণে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু লগতে যাতে সোভিয়েট ইউনিয়নৰ অৰ্থনৈতিক ব্যৱস্থাটো সংস্কাৰ কৰিব পৰা যায় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল আৰু লগতে পশ্চিমীয়া দেশসমূহৰ লগত যাতে ভাল এটা সম্পৰ্ক বজাই ৰাখিব পাৰে সেইকাৰণে চেষ্টা অব্যাহত ৰাখিছিল তেওঁ প্ৰথমতে কি কৰিছিল ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কৰিছিল ঠিক আছে ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাই সংস্কাৰ কৰাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছিল ঠিক আছে তাৰপিছত তেওঁ কি কৰিছিল কি সংস্কাৰ কৰিছিল আমি চাব লাগিব ঠিক আছে এই সংস্কাৰ দুটা নাম আহে দেই গ্লাছনোষ্ট এণ্ড পেৰষ্ট্ৰইকা ঠিক আছে দুটা আছিলে যে গৰ্বাচেভে কি সংস্কাৰ কৰিছিল যে এটা হৈছে গ্লাছনোষ্ট আৰু আনটো কি পেৰষ্ট্ৰইকা ঠিক আছে এইকেইটা নাম মই মিনিংকেইটা কৈ দিছোঁ যে গৰ্বাচেভে গ্লাছনোষ্ট আৰু পেৰষ্ট্ৰইকা নামৰ দুটা নীতি প্ৰৱৰ্তনৰ জৰিয়তে সোভিয়েট আঁৰি সংস্কাৰ কৰিব বিচাৰিছিল অৰ্থাৎ দুটা নীতি প্ৰৱৰ্তন কৰিছিলে এটা হৈছে গ্লাছনোষ্ট আৰু আনটো হৈছে পেৰষ্ট্ৰইকা আৰু গ্লাছনোষ্ট শব্দৰ অৰ্থ হ'ল অধিক স্বচ্ছতা আৰু পেৰষ্ট্ৰইকা শব্দৰ অৰ্থ হ'ল পুনৰ নিৰ্মাণ ঠিক আছে এই দুটা মিনিং যদি আমি মিলাই দিওঁ যে অধিক স্বচ্ছতা আৰু পুনৰ নিৰ্মাণ অৰ্থাৎ কি কৈছিলে যে সোভিয়েট ইউনিয়ন যেতিয়া
লাষ্টৰ পিনে অৰ্থাৎ 1980 মানৰ পৰা কি হৈছে সোভিয়েট ইউনিয়ন ব্যাপক হাৰত দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছিলে জনসাধাৰণে ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰা অতিষ্ঠ হৈ পৰিছিলে ঠিক আছে আৰু ৰাছিয়াৰ দপদপনি আৰম্ভ হৈছিল বাকী প্ৰজাতন্ত্ৰসমূহৰ ওপৰত ঠিক আছে ৰাছিয়া যেহেতু শক্তিশালী আছিলে তো সেই সময়ছোৱাত কি কৰিছিলে যে 1985ত যেতিয়া আমাৰ মিখাইল গৰ্বাচেভে সাম্যবাদী দলৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিলে তো তেওঁ দুই ধৰণৰ সংস্কাৰ কৰিছিল যে প্ৰশাসনিক ব্যৱস্থাত তেওঁ অধিক স্বচ্ছ কৰিব বিচাৰে যে প্ৰশাসনিক ব্যৱস্থাত যিবিলাক দুৰ্নীতি হৈছিলে প্ৰশাসন ব্যৱস্থা জনসাধাৰণৰ পৰা দূৰলৈ গৈছিলে তো সেইবিলাক ব্যৱস্থা নোহোৱা কৰি প্ৰশাসনিক ব্যৱস্থাটোক জনসাধাৰণৰ কাষলৈ লৈ যাব বিচাৰিছিলে আৰু স্বচ্ছতা আনিব বিচাৰিছিলে অৰ্থাৎ পুৰণা যিটো ব্যৱস্থা সেই পুৰণা ব্যৱস্থাটো নোহোৱা কৰি নতুন এটা স্বচ্ছ ব্যৱস্থা তেওঁ নিৰ্মাণ কৰিব বিচাৰিছিলে সেইকাৰণে কৈছে অধিক স্বচ্ছতা আৰু পুনৰ নিৰ্মাণ অৰ্থাৎ আগত যিটো ব্যৱস্থা আছিল সেইটো নোহোৱা কৰি নতুন এটা ব্যৱস্থা নিৰ্মাণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে ঠিক আছে কিন্তু এই যে সংস্কাৰৰ সূচনা কৰিছিল সোভিয়েট ইউনিয়ন মিখাইল গৰ্বাচেভে কিন্তু এই সংস্কাৰে কিন্তু সোভিয়েট ইউনিয়নৰ ভাল দিন নানিলে ইয়ে সোভিয়েট ইউনিয়নৰ বেয়া দিনহে আনিলে কিয় কাৰণ সোভিয়েট ইউনিয়নৰ বেয়া দিন এই কাৰণে আনিলে যে সোভিয়েট ইউনিয়নৰ সেই সময়ছোৱাৰ পৰা কি হ'ল ভাঙোন আৰম্ভ হ'ল আৰু এখন পৰ্যন্ত ওলাই যাবলৈ আৰম্ভ কৰিলে তাৰপিছত আছে আমাৰ CIS জন্ম যেতিয়া সোভিয়েট ইউনিয়নৰ পৰা পৰ্যন্তসমূহ ওলাই গ'ল তেতিয়া সেই ৰাষ্ট্ৰসমূহে এটা সংগঠন জন্ম দিলে সেইটো হৈছে কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ ঠিক আছে CIS জন্ম এইটো কুৱেশ্যন অলৰেডি আহিছে কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ CISৰ সম্পূৰ্ণ ৰূপটো কি ঠিক আছে আমি কুৱেশ্যন এনসাৰ যেতিয়া আলোচনা কৰিম তেতিয়া এইবিলাক কুৱেশ্যন আহি যাব ঠিক আছে কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ অৰ্থাৎ স্বাধীন ৰাষ্ট্ৰসমূহৰ সংগঠন বুলি কোৱা হয় অসমীয়াত তো এই সংগঠনটো লাহে লাহে এই ৰাষ্ট্ৰসমূহ নতুনকৈ যিবিলাক সোভিয়েট ইউনিয়নৰ পৰা ওলাই যোৱা ৰাষ্ট্ৰসমূহ ইয়াত এইটো জন্ম দিলে আৰু ইয়াৰ লগতে এই সংগঠনটোত জইন হ'ল ঠিক আছে তো আমি নেক্সট পিনে আগবাঢ়িছোঁ নেক্সট আছে আমাৰ হোৱাই ডিড দ্য সোভিয়েট ইউনিয়ন ডিছইণ্টিগ্ৰেট সোভিয়েট ইউনিয়ন কিয় বিভাজন হৈছিল মেইন কাৰণ কি হ'ল যে কিয় বিভাজন হ'ব লগা হ'ল এখন এটা সময়ত ছুপাৰ পাৱাৰ হিচাপে আছিলে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিবিৰৰ লগত প্ৰতিযোগিতা আগবঢ়াইছিলে কিন্তু কিয় সোভিয়েট ইউনিয়ন বিভাজন হ'ব লগা হ'ল বা কি এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ল যাৰ কাৰণে সোভিয়েট ইউনিয়ন বিভাজন হ'ল তাত কোৱা হৈছে যে প্ৰথম পইণ্টত কৈছে যে সোভিয়েট ইউনিয়নৰ পৰিকল্পিত অৰ্থনীতিৰ সময়ৰ লগে লগে স্থবিৰতা আহিব স্থবিৰতা মানে হৈছে বাধা ঠিক আছে মই কৈ দিছোঁ স্থবিৰতা মানে হৈছে বাধা স্থবিৰতা মানে হৈছে বাধা ঠিক আছে বাধা মনত ৰাখিবা স্থবিৰতা মানে হৈছে বাধা তো স্থবিৰতা কিয় আহিছিলে যে সোভিয়েট ইউনিয়নৰ পৰিকল্পিত অৰ্থনীতি আমাৰ যেনেকৈ ভাৰতবৰ্ষত কি কৰা হৈছে পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি আলোচনা কৰিম বাৰু আৰু এই ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতি ক'ৰ পৰা অনা হৈছিলে সোভিয়েট ইউনিয়নৰ পৰা অনা হৈছিলে তো সোভিয়েট ইউনিয়ন কৈছে পৰিকল্পিত অৰ্থনীতি যে সোভিয়েট ইউনিয়নে কি কৰিছিলে যে এক নিৰ্দিষ্ট সময়ৰ বাবে যে কোনবিলাক ক্ষেত্ৰত অৰ্থাৎ এগ্ৰিকালচাৰত কিমান খৰচ কৰিব সামৰিক ক্ষেত্ৰত কিমান খৰচ কৰিব উদ্যোগ ক্ষেত্ৰত কিমান খৰচ কৰিব এক পৰিকল্পনা প্ৰস্তুত কৰি আগবঢ়াইছিলে ঠিক আছে তো সেই যিটো পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থা এই পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থা কি হৈছিলে স্থবিৰতা ঠিক আছে পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থাই কি কৰিব পৰা নাছিল সোভিয়েট ইউনিয়নৰ যিবিলাক অৰ্থনৈতিক সমস্যা আহিছিলে সেই অৰ্থনৈতিক সমস্যাসমূহ অভাৰকাম কৰিব পৰা নাছিলে আৰু জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰিব পৰাকৈ দেশৰ অৰ্থনীতি ব্যৰ্থ হয় অৰ্থাৎ জনসাধাৰণে পৰিকল্পিত অৰ্থনীতিৰ পৰা যিমানবোৰ আশা কৰিছিলে সেই আশাসমূহ সম্পূৰ্ণ কৰাত অৰ্থনীতি কি কৰা সম্পূৰ্ণ কৰাত অৰ্থনীতি মানে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল অৰ্থাৎ অৰ্থনীতি সোভিয়েট ইউনিয়নৰ পৰিকল্পিত অৰ্থনীতি জনসাধাৰণৰ প্ৰত্যাশা বা আকাংক্ষাসমূহ সম্পূৰ্ণ কৰিব পৰা নাছিলে আৰু জনসাধাৰণৰ আস্থা নাইকিয়া হৈ গৈছিলে ঠিক আছে পৰিকল্পিত অৰ্থনীতিৰ ওপৰত কিয়নো সেই সময়ছোৱাতে তোমালোকে যদি চোৱা সেই সময়ছোৱাতে সোভিয়েট ইউনিয়নৰ প্ৰতিযোগী দেশ বা প্ৰতিযোগী শিবিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণে অত্যন্ত সুযোগ সুবিধা লাভ কৰিছিলে সোভিয়েট ইউনিয়নৰ জনসাধাৰণৰ তুলনাত আৰু সেয়েহে সোভিয়েট ইউনিয়নৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত সন্দেহৰ অৱকাশ আহি গৈছিলে আৰু সেয়েহে জনসাধাৰণৰ প্ৰত্যাশা সম্পূৰ্ণ কৰিব পৰা নাছিলে দুই নম্বৰ পইণ্টত কি কোৱা হৈছে চাবা যে বিশ্বৰ এক মহাশক্তি হিচাপে নিজ মতাদৰ্শগত প্ৰতিষ্ঠাৰ যুঁজত আৰু সামৰিক শক্তি বৃদ্ধিৰ নামত যথেষ্ট অৰ্থ খৰচ কৰিছিলে ঠিক আছে বিশ্বৰ এক মহাশক্তি অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিবিৰ এটা আছিলে USA আৰু আনটো কি আছিলে USSR ঠিক আছে USA আৰু আনটো কি USSR ঠিক আছে এই দুটা শিবিৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল আমি কি আলোচনা কৰি আছো USSR কথা আলোচনা কৰি আছো ঠিক আছে কিয় ভংগ হৈছিলে USSR
তো ইয়াত কি কৈছে যে বিশ্বৰ এক মহাশক্তি অৰ্থাৎ দুয়োটা শক্তি কি হৈছে সমগ্ৰ বিশ্বত যাতে নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছিলে তো ইয়াত কি কৈছে যে বিশ্বৰ এক মহাশক্তি হিচাপে নিজ মতলব প্ৰতিষ্ঠা অৰ্থাৎ ইয়াৰ আদৰ্শ কি আছিলে সমাজবাদী আদৰ্শ ঠিক আছে সমাজবাদী আদৰ্শ আৰু এই সমাজবাদী আদৰ্শটো সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে তাৰে কাৰণে চেষ্টা অব্যাহত ৰাখিছিলে আৰু সেইকাৰণে মতলবত প্ৰতিষ্ঠাৰ যুঁজত বুলি কৈছে আৰু সামৰিক শক্তি বৃদ্ধিৰ নামত যথেষ্ট অৰ্থ খৰচ কৰিছে অৰ্থাৎ যেহেতু শীতল যুদ্ধ হৈ আছিল সেই সময়ছোৱাত আৰু ইউএছএৰ লগত অস্ত্ৰ শস্ত্ৰ যেহেতু প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিলে তো অস্ত্ৰ শস্ত্ৰ বৃদ্ধিৰ নামত সোভিয়েট ইউনিয়নে যথেষ্ট পৰিমাণৰ অৰ্থ খৰচ কৰিব লগা হৈছিল যাতে সমগ্ৰ বিশ্বত আধিপত্য প্ৰতিষ্ঠা কৰিব ইয়ে সোভিয়েট ইউনিয়নৰ অৰ্থনীতিত প্ৰচুৰ চাপৰ সৃষ্টি কৰিছিল ঠিক আছে আৰু ইয়ে এটা সময়ত সোভিয়েট ইউনিয়নৰ পতন মাতি আনে 3 নম্বৰত কি কৈছে যে গৰ্বাচেভে সোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবঢ়াইছিল অৰ্থাৎ গৰ্বাচেভ হৈছে সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিলে মই কৈছো অলৰেডি যে গৰ্বাচেভে কি কৰিছিল সোভিয়েট ইউনিয়নত দুটা সংস্কাৰ আনিব বিচাৰিছিল ঠিক আছে কি সংস্কাৰ আনিছিলে আমি চাম তো সংস্কাৰ আনিছিলে আমাৰ কি সংস্কাৰ কি আনিছিলে এটা আছিলে গ্লাছনোষ্ট আৰু আনটো কি পেৰেষ্ট্ৰইকা ঠিক আছে দুটা সংস্কাৰ আনিছিলে কিন্তু এই দুই সংস্কাৰ কি কৰিছিলে মই কৈছো অলৰেডি যে প্ৰশাসনিক ব্যৱস্থা স্বচ্ছতা আনিব বিচাৰিছিল কিন্তু এই দুই সংস্কাৰ নীতিয়ে প্ৰশাসনিক ব্যৱস্থাক স্বচ্ছতা অনাৰ পৰিৱৰ্তে কি কৰাইছিলে সোভিয়েট ইউনিয়ন ভংগনহে মাতি কি ভাঙিছিলে যে এই সংস্কাৰৰ প্ৰতি এই সংস্কাৰ যেটো প্ৰসেস এই সংস্কাৰ প্ৰসেস অতি লেহেমগতিত আগবাঢ়িছিলে আৰু জনসাধাৰণ ধৈৰ্য ধৰিব পৰা ক্ষমতা নাছিলে ঠিক আছে অৰ্থাৎ জনসাধাৰণৰ পৰা কোনো ধৰণৰ সাপোৰ্ট পোৱা নাছিলে আৰু আনফালে কি হৈছিলে যে সোভিয়েট ইউনিয়নৰ যিটো সাম্যবাদী দলৰ নেতা আছিলে সেই নেতাসকলে অনুভৱ কৰিছিলে যদি এই সংস্কাৰ নীতি বাস্তৱত কাৰ্যকৰী হয় তেতিয়াহ'লে তেওঁলোকে যিবিলাক সুবিধা লাভ কৰি আছে তো সেই সুবিধাসমূহ তেওঁলোকৰ পৰা কৰ্তন কৰে অৰ্থাৎ কি কৈছিলে যে নেতাসকলৰ পৰা সাপোৰ্ট পোৱা নাছিলে জনসাধাৰণৰ পৰা সাপোৰ্ট পোৱা নাছিলে আৰু ই এটা সময়ত সোভিয়েট ইউনিয়ন ভংগৰ কাৰণ হিচাপে অভিহিত হৈছে তাৰ পিছত 4th পইণ্টত কোৱা হৈছে আমাৰ 4th পইণ্টত সোভিয়েট ইউনিয়ন ভংগৰ আন এটা অন্যতম কাৰণ হ'ল সোভিয়েট ইউনিয়নৰ বিভিন্ন গণৰাজ্যত গঢ়ি উঠা তীব্ৰ জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ বাবে গঢ়ি উঠা শক্তিশালী দাবী তীব্ৰ জাতীয়তাবাদী চেতনা হৈছে যে নিজৰ মই কৈছোৱে যে সোভিয়েট ইউনিয়ন 15খন পৰ্যন্ত মিলি গঠিত হৈছিল ঠিক আছে মই কৈছোৱে যে 15খন পৰ্যন্ত মিলি সোভিয়েট ইউনিয়ন গঠিত হৈছে আৰু এই সোভিয়েট ইউনিয়নত সবতকে প্ৰভাৱশালী কোন আছিল ৰাছিয়া আছিল ঠিক আছে তো ৰাছিয়া কি কৰিছিল সমগ্ৰ প্ৰজাতন্ত্ৰসমূহক নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল আৰু তেতিয়া তাতে অতিষ্ঠ হৈ বাকি প্ৰজাতন্ত্ৰসমূহে নিজকে স্বাধীন হিচাপে ঘোষণা কৰিবৰ কাৰণে যেটো আন্দোলন অব্যাহত ৰাখিছিল তো সেইটো কি হ'ল জাতীয়বাদী চেতনা আৰু ইয়াৰ ফলত কি হৈছিল প্ৰত্যেকখন ৰাজ্য এখনকৈ প্ৰজাতন্ত্ৰ সোভিয়েট ইউনিয়নৰ পৰা ওলাই গৈছিল আৰু ইয়াৰ ফলত সোভিয়েট ইউনিয়ন দুৰ্বল হৈ পৰিছিল আৰু ইয়াৰ ফলত 1991 চনত সোভিয়েট ইউনিয়ন আনুষ্ঠানিকভাৱে ঘোষণা কৰা ভংগ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল অৰ্থাৎ এই চাৰিটা কাৰণৰ ফলত কি হৈছিল সোভিয়েট ইউনিয়ন বিভাজন হৈছিল বা ভংগ হৈছিল ঠিক আছে ইয়াৰ ওপৰত বহুত কোৱেশ্চন আহিছে দেই খুব ইম্পৰ্টেন্ট টপিক এটো ওকে আমি নেক্সট টপিক যাম নেক্সট টপিকত কি আছে বিভাজনৰ পৰিণাম বিভাজন হল আমি গম পালো এটা পৰিণাম কি হ'ব পৰিণাম আছে আমাৰ ইয়াত চাবা তোমালোকে যে পৰিণাম কি আছে ফাৰ্স্ট পৰিণামটো আছে আমাৰ শীতল যুদ্ধৰ অৱসান ঠিক আছে তো শীতল যুদ্ধৰ অৱসান কি আছে তো শীতল যুদ্ধৰ অৱসান যদি আমি চাওঁ শীতল যুদ্ধৰ অৱসান মানে হৈছে যে সোভিয়েট ইউনিয়ন যেতিয়া অৰ্থাৎ শীতল যুদ্ধ কাৰ মাজত হৈছিল ইউএছএ আছিল আৰু আনটো কি আছিল ইউএছএছআৰ আছিল ঠিক আছে এই দুটা শিবিৰৰ মাজত কি হৈছিল সোভিয়েট এইটো শিবিৰৰ মাজত কি হৈছিল যে ইউএছএ আৰু ইউএছএছআৰ মাজত কি হৈছিল সমগ্ৰ বিশ্বত কি হৈছিল শীতল যুদ্ধ হৈছিল আৰু সমগ্ৰ বিশ্বৰ দেশসমূহ দুটা শিবিৰত অন্তৰ্ভুক্ত হৈছিল ঠিক আছে তো ইউএছএ আৰু ইউএছএৰ দুটা শিবিৰ আছিল যেতিয়া সমগ্ৰ বিশ্বৰ পৰা সোভিয়েট ইউনিয়ন নাইকিয়া হ'ল তেতিয়া কোন থাকি গ'ল ইউএছএ থাকি গ'ল অৰ্থাৎ এটা শক্তিয়ে যুদ্ধ কৰিব নোৱাৰে তো কি হ'ল শীতল যুদ্ধৰ অৱসান অৰ্থাৎ সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ লগে লগে কি হ'ল সমগ্ৰ বিশ্বৰ দেশসমূহে এক যুদ্ধ বিভীষিকাময় পৰিৱেশত আছিল ঠিক আছে আৰু সকলোৱে শংকিত আছিল যে তৃতীয় বিশ্বযুদ্ধ এখন হ'ব পাৰে বুলি আৰু যেতিয়া সোভিয়েট ইউনিয়ন সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা নাইকিয়া হ'ল তেতিয়া কি হ'ল সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা শীতল যুদ্ধৰ অৱসান ঘটিলে ঠিক আছে 2 নম্বৰ পইণ্টত কি কোৱা হৈছে যে একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰ মই কৈছোৱে যে সোভিয়েট ইউনিয়ন সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা নাথাকিলে ঠিক আছে
তো কোন থাকি গ'ল ইউ এছ এ থাকি গ'ল তো ইউ এছ এ কি কৰিলে সমগ্ৰ বিশ্বৰ দেশসমূহক নিজৰ নিয়ন্ত্ৰণ আনিবলৈ সক্ষম হ'ল আৰু সমগ্ৰ বিশ্বৰ এক মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান হ'ল আৰু তেতিয়াৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কি কৰে নিজৰ শক্তিশালী বা নিজৰ শক্তিশালীত্ব প্ৰদৰ্শন কৰি আহিছে তোমালোকে জানাই যে ৰাজনৈতিক হওক সামৰিক হওক অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰভাৱশালী ভূমিকা পালন কৰি আহিছে তাৰপিছত আছে বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম মানে হৈছে কি যে সোভিয়েট ইউনিয়নত কি হৈছিলে 15খন পৰ্যন্ত মিলি কি হৈছিলে USSR গঠিত হৈছিলে আৰু যেতিয়া USA গঠিত হৈছিলে তো USA যেতিয়া গঠিত হৈছিলে তো 15খন পৰ্যন্ত মিলি গঠিত হৈছিলে তো 15খন যেতিয়া এখনকে ওলাই আহিব তো তেতিয়া কি হ'ব নতুন স্বাধীন ৰাষ্ট্ৰ জন্ম লাভ কৰিলে ঠিক আছে সোভিয়েট ইউনিয়নৰ পৰা ওলাই অহা ৰাষ্ট্ৰসমূহ নিজকে যেতিয়া স্বাধীন হিচাপে ঘোষণা কৰিলে তেতিয়া সমগ্ৰ বিশ্ব ৰাজনীতিত নতুন কিছুমান স্বাধীন ৰাষ্ট্ৰৰ জন্ম হ'ল ঠিক আছে এইটো সোভিয়েট ইউনিয়নৰ পৰিণাম তাৰপিছত আছে বিশ্ব অৰ্থনীতিত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন উদাৰীকৰণ মানে হৈছে যে সমগ্ৰ বিশ্বৰ দেশসমূহে উদাৰীকৰণ মানে হৈছে যে দেশসমূহৰ যিবিলাক লেনদেন বৈদেশিক বিনিয়োগ ধৰা উদাৰীকৰণ মানে হৈছে দেশসমূহৰ মুক্ত মানে ব্যৱসায় ঠিক আছে মুক্ত বেপাৰ বাণিজ্য বা মুক্ত বজাৰ এইবিলাক হৈছে উদাৰীকৰণ ব্যক্তিগতকৰণ মানে হৈছে যে যেটো আমি LPG বুলি কওঁ ঠিক আছে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্লোবালাইজেশ্যন লিবাৰেলাইজেশ্যন মানে হৈছে যে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক এখন মুক্ত অৰ্থনীতি হিচাপে ঘোষণা কৰা হয় য'ত প্ৰত্যেকখন দেশৰ অৰ্থনীতিত বিনিয়োগ কৰাৰ সুবিধা লাভ কৰে যেনেকৈ আমি ধৰা আজি ফৰ এক্সাম্পল 1991ত যেতিয়া আমাৰ ভাৰতবৰ্ষই ঠিক আছে উদাৰীকৰণ বা LPG নীতি গ্ৰহণ কৰিছিল তেতিয়াৰ পৰা কি হ'ল সমগ্ৰ বিশ্বৰ দেশসমূহৰ কোম্পানীসমূহে ভাৰতবৰ্ষত ইনভেষ্টমেণ্ট কৰিব পৰা হ'ল ঠিক আছে ঠিক তেনেকৈ ভাৰতবৰ্ষও ইনভেষ্টমেণ্ট কৰিছে বিশ্বৰ বিভিন্ন দেশত তো সেইটো কোৱা হয় উদাৰীকৰণ ব্যক্তিগতকৰণ মানে হৈছে প্ৰাইভেটাইজেশ্যনৰ ওপৰত গুৰুত্ব দিয়া আমি জানোৱে যে লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰটো এতিয়া প্ৰাইভেটাইজেশ্যনৰ ওপৰত দিছে তো সেইটো ব্যক্তিগতকৰণ হৈছে পুঁজিপতিৰ হাতত গতাই দিয়া ঠিক আছে বিশ্বায়ন মানে হৈছে যে এটা এনেকুৱা ধৰণৰ য'ত বিভিন্ন ধৰণৰ প্ৰবাহ আমি ধৰা বৰ্তমান খেল অনুষ্ঠিত হৈ আছে ক্ৰিকেট খেল তো ক্ৰিকেট খেল আমি টিভিৰ পৰ্দাত দেখিবলৈ পাইছোঁ টেকন'লজি ডেভেলপমেণ্ট হৈছে ঠিক আছে বিশ্বায়নৰ ফলত কি হৈছে গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে এখন দেশৰ সমস্যাত আনখন দেশ সহযোগিতা আগবঢ়াইছে তো এই যিটো LPG নীতি এইটো জনপ্ৰিয়তা অৰ্জন কৰিছে কেতিয়া সোভিয়েট ইউনিয়ন যেতিয়া ভংগ হৈ সমগ্ৰ বিশ্ব ৰাজনীতিৰ পৰা নোহোৱা হৈ গ'ল তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো আদৰ্শ উদাৰীকৰণ ব্যক্তিগতকৰণৰ বিশ্বায়ন নীতি সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ল আমি 4টা পইণ্টছ পালোঁ এটা হৈছে শীতল যুদ্ধৰ অৱসান দ্বিতীয়টো হৈছে এক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান 3 নম্বৰ পইণ্টছটো পালোঁ বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম 4 নম্বৰ পইণ্টছ পালোঁ বিশ্ব অৰ্থনীতিত উদাৰীকৰণ ব্যক্তিগতকৰণৰ বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা ঠিক আছে আমি নেক্সট স্লাইডৰ পিনে আগবাঢ়িছোঁ সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত আঘাত নিৰাময় বা সংঘাত নিৰাময় বা আতংক প্ৰতিকাৰ ব্যৱস্থা এইটো কেতিয়াবা কুৱেশ্যন তোমালোকৰ এনেকৈ আহিব পাৰে যে কি আহিব পাৰে আহিব পাৰে সেইটো হৈছে কেতিয়াবা কুৱেশ্যনটো আঘাত নিৰাময় বুলি আহিব পাৰে কেতিয়াবা সংঘাত নিৰাময় বুলি আহিব পাৰে কেতিয়াবা আতংক প্ৰতিকাৰ বুলি আহিব পাৰে কেতিয়াবা শ্বক থেৰাপি বুলি আহিব পাৰে ইংলিছ টাৰ্মটো হৈছে শ্বক থেৰাপি ঠিক আছে মই সেইকাৰণে দিছোঁ এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট তো শ্বক থেৰাপি মানে কি তোমালোকে হয়তো কেতিয়াবা মুচুকা খাইছা কেতিয়াবা ঘৰত বা কেতিয়াবা তোমালোকে ধৰা ফৰ এক্সাম্পল ক'ৰবাত পৰিছা পৰতে ছাল গৈছে তো ছাল যাওঁতে আমি কি দিওঁ মলম দিওঁ যাতে আমাৰ ছালখিনি সোনকালে শুকাই যায় তো ঠিক আছে আমি ট্ৰিটমেণ্ট চলাম তো আঘাত নিৰাময় মানে হৈছে সেনেকুৱা এটা ব্যৱস্থা তো কি হয় আমি প্ৰথমতে চাই লৈছোঁ ডেফিনেশ্যনটো সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰসমূহৰ পৰা সাম্যবাদী ব্যৱস্থাৰ অৱসান ঘটাই আৰু পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰসমূহৰ এক অচল অৱস্থা তথা ত্ৰাসৰ সৃষ্টি হৈছে আৰু এনে এক পৰিস্থিতিৰ পৰা ৰাছিয়া মধ্য এছিয়া আৰু পূব ইউৰোপক উপশম দিবৰ বাবে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানীতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু ইয়াকে আঘাত নিৰাময় বা সংঘাত নিৰাময় বুলি কোৱা হয় অৰ্থাৎ মই কৈছোঁৱে যে সোভিয়েট ইউনিয়নত অৰ্থাৎ USSRত কি আছিলে 15খন পৰ্যন্ত আছিলে আৰু এই 15খন পৰ্যন্ত এখনকৈ সোভিয়েট ইউনিয়নৰ পৰা ওলাই গৈছিলে ঠিক আছে এই ওলাই গৈ তেওঁলোকে কি কৰিছে ইয়াত কি কৈছে সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ওলাই গৈ কি কৈছে নিজকে নতুনকৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিলে আৰু তেওঁলোকে কি কৰিছিলে অকল স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাই নহয় তেওঁলোকে কি কৰিছিলে যে তেওঁলোকৰ যিটো সাম্যবাদী আদৰ্শ বা সাম্যবাদী আদৰ্শটো তেওঁলোকে পৰিত্যাগ কৰি
পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ পিনে তেওঁলোকে কি কৰিছিলে ধাৱবান হৈছিল ঠিক আছে তেওঁলোকে নিজৰ যিটো আদৰ্শ আছিল আগতে সোভিয়েট ইউনিয়নত থাকোতে সেই আদৰ্শটো পৰিত্যাগ কৰি তেওঁলোকে কৈছিলে পুঁজিবাদী আদৰ্শটো গ্ৰহণ কৰিছিলে আৰু পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰাৰ ফলত অৰ্থাৎ মই কৈছোৱে যে সমাজবাদী আৰু পুঁজিবাদী বা সাম্যবাদী আৰু পুঁজিবাদী দুটা আদৰ্শ সম্পূৰ্ণ এটা আনটো বিপৰীত ধাৰণা আৰু সেয়েহে ইয়াত যেটো সমাজ সাম্যবাদী মানে হৈছে সমতাৰ ওপৰত প্ৰতিষ্ঠিত এখন সমাজ ঠিক আছে সকলোকে ধনী দুখীয়া যাতে কোনো বিভেদ নাথাকে বা ধনী দুখীয়া যাতে আৰ্থিক ক্ষেত্ৰত বৈষম্য নাথাকে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে পুঁজিবাদীত কি হয় যাৰ যোগ্যতা আছে সিয়ে ধৰা বজাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে যাৰ যোগ্যতা নাই সি বজাৰৰ পৰা গুচি যাব তো তেনেকুৱা এটা পুঁজিবাদী ধাৰণা ঠিক আছে কিন্তু এই যেটো সাম্যবাদী ব্যৱস্থাৰ অৱসান ঘটে যেটা পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছিলে তো সেই দেশসমূহৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়াৰ পিনে ঢাল খাইছিলে ঠিক আছে আৰু সেই সময়ছোৱাত কি ৰাষ্ট্ৰ আছিলে ৰাছিয়া মধ্য এছিয়াৰ পূব ইউৰোপ অৰ্থাৎ ৰাছিয়াৰ মধ্য এছিয়াৰ পূব ইউৰোপৰ দেশসমূহক তাৰ পৰিত্ৰাণৰ বাবে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে কি কৰিছিলে তেওঁলোকক অৰ্থনৈতিক সাহায্য প্ৰদান কৰিছিলে আৰু সেয়েহে তাক কি বুলি কোৱা হয় আঘাত নিৰাময় বা সংঘাত নিৰাময় বা আতংক প্ৰতিকাৰ বা শক থেৰাপি বুলি কোৱা হয় কিয় কৈছো যে তেওঁলোকে কি হৈছে আঘাতপ্ৰাপ্ত হৈছে ঠিক আছে অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া পিনে ঢাল খাইছে আৰু সেই অৰ্থনৈতিক মানে দুৰাৱস্থাৰ পৰা বা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কি কৰিছিলে তেওঁলোকক নতুন এটা তেওঁলোক আৰ্থিক সাহায্য এটা আগবঢ়াইছিলে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে ঠিক আছে তো সেই অসুবিধাৰ পৰা বা সেই অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা তেওঁলোক পৰিত্ৰাণৰ বাবে যি অৰ্থনৈতিক সাহায্য প্ৰদান কৰিছিলে তাকে কি বুলি কোৱা হয় শক থেৰাপি বুলি কোৱা হয় ঠিক আছে তো হেতু ইয়াৰ ফলত কি হৈছিল আমি নেক্সট স্লাইডত আমি আলোচনা কৰিম নেক্সট স্লাইডত আছে আমাৰ চাবা যে ইয়াৰ ফলত কিছুমান সংস্কাৰ কৰিছিল কি আছিল প্ৰথম সংস্কাৰটো আছিল আমাৰ প্ৰথম যদি সংস্কাৰ চাও সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন ঠিক আছে প্ৰথম ইয়াৰ লগত মই কওঁ যিসকলে চাই আছা বা যিসকলে বুজি পাইছা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা ডাউটছ থাকে মোক সুধিব পাৰা মই লাইভ সেশন আহিম এদিন ঠিক আছে তাত তোমালোকে সুধিব পাৰা ঠিক আছে বা কমেণ্টটো দিব পাৰা যে ছাৰ এইখিনি বুজি পোৱা নাই তো এইখিনি ক্লিয়াৰিফিকেশ্যন কৰি দিওঁ ঠিক আছে মই একদম সিম্পল পইণ্টছ লৈছোঁ তোমালোকে এই স্লাইডটো মই যেটো আমাৰ ডেছক্ৰিপশ্যনত মই দি দিম তোমালোকে ইয়াৰ এইটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰি তোমালোকে ইয়াৰ ওপৰত নোটছ বনাব পাৰিবা ঠিক আছে আৰু যদি কাৰোবাক নোটছৰ প্ৰয়োজন তেতিয়াহ'লে মোৰ যেটো হোৱাটছআপ নম্বৰ সেই হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰা বা ফেচবুক পেজতো তোমালোকে কমেণ্টত উল্লেখ কৰিব পাৰা বা ইউটিউবৰ কমেণ্টতো তোমালোকে উল্লেখ কৰিব পাৰা ঠিক আছে তোমালোকে জাষ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা যাতে আমি আকৌ নতুন ভিডিঅ' বা নতুন ইনোভেশ্যনসমূহ আমি কৰিবলৈ আমি যাতে সাহস পাওঁ আৰু তোমালোকৰ মৰম চেনেহ আমি যাতে পাই থাকো সদায় হেতুৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে তো ফাৰ্স্ট কথাটো আমি টপিকৰ পিনে আহো যে প্ৰথম যেটো পইণ্ট আছে যে সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন যে সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন মানে হৈছে সমাজবাদী অৰ্থনীতিত কি কৰা হয় ৰাষ্ট্ৰক গুৰুত্ব দিয়া হয় ঠিক আছে ৰাষ্ট্ৰক গুৰুত্ব দিয়া হয় আৰু পুঁজিবাদীত কাক গুৰুত্ব দিয়া হয় যে ব্যক্তিক গুৰুত্ব দিয়ে ব্যক্তিগত ঠিক আছে ব্যক্তিগত সম্পত্তিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয় আহক এটা বেয়া হৈছে অলপ ঠিক আছে তো বুজি ল'বা তো ৰাষ্ট্ৰক গুৰুত্ব দিয়া হয় আৰু পুঁজিবাদীত ব্যক্তিগত সম্পত্তিৰ ওপৰত প্ৰাইভেটাইজেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াত ষ্টেটক গুৰুত্ব দিয়া হয় ঠিক আছে ইয়াত ব্যক্তিক গুৰুত্ব নিদিয়ে ইয়াত ৰাষ্ট্ৰক গুৰুত্ব নিদিয়ে ঠিক আছে অপজিট আইডিয়ল যেতিয়া সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন হ'ল যিবিলাক ৰাষ্ট্ৰৰ উদ্যোগত পৰিচালিত উদ্যোগ আছিলে সেই ৰাষ্ট্ৰৰ মানে যিবিলাক উদ্যোগ আছিলে সেই উদ্যোগসমূহক কি হ'ল অৰ্থনৈতিক সেই উদ্যোগসমূহ পুঁজিপতিৰ হাতত বিক্ৰী কৰি দিয়া হ'ল আৰু লগতে কি হৈছিলে অৰ্থনৈতিক ব্যৱস্থাটো সম্পূৰ্ণ বেয়াৰ পিনে ঢাল খাইছিলে ঠিক আছে অৰ্থাৎ সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ সম্পূৰ্ণ পৰিৱৰ্তন হৈছিল ঠিক আছে এইটো হৈছে আতংক প্ৰতিকাৰৰ অংশ হিচাপে তাৰপিছত স্বনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তন ঠিক আছে আগতে কি হৈছিলে যে আতংক প্ৰতিকাৰ ব্যৱস্থাৰ আগতে কি আছিল যে সোভিয়েট ইউনিয়নৰ অৰ্থনীতি কি আছিল যে নিজেই যিবিলাক প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীসমূহ নিজেই উৎপাদন কৰাৰ ওপৰত গুৰুত্ব দিছিল ঠিক আছে এটা পিনৰ পৰা আৰম্ভ কৰি এখন গাড়ীলৈকে সকলোবিলাক বস্তু সোভিয়েট ইউনিয়ন নিজে উৎপাদন কৰাৰ ওপৰত গুৰুত্ব দিছিল তো সেইটো আছিল স্বনিৰ্ভৰশীল অৰ্থনীতি তাৰপিছত কি হ'ল মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ল কিহৰ পিছে আতংক প্ৰতিকাৰৰ অংশ হিচাপে ঠিক আছে মুক্ত বাণিজ্য অৰ্থনীতিলৈ যে পৰিৱৰ্তন হ'ল মুক্ত বাণিজ্য অৰ্থনীতি মানে কি হয় ইয়াত কি নাথাকিব যে
বিভিন্ন পুঁজিপতিসকলে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিব আৰু ইয়াত ব্যক্তিগত সম্পত্তিৰ প্ৰাদুৰ্ভাৱ বেছি থাকিব ঠিক আছে আধিপত্য বেছি থাকিব অৰ্থাৎ স্বনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তন অৰ্থাৎ তেওঁলোকৰ অৰ্থনীতি সমগ্ৰ বিশ্বৰ কাৰণে খুলি দিয়া হ'ল ঠিক আছে সমগ্ৰ বিশ্বই সেই দিশসমূহত ইনভেষ্ট কৰিব পাৰিব আৰু বেপাৰ বাণিজ্য চলাব পাৰিব তাৰপিছত কি হ'ল সোভিয়েট শিবিৰৰ মাজত গঢ়ি তোলা বাণিজ্যিক মিত্ৰতা ভংগ অৰ্থাৎ সোভিয়েট শিবিৰে 1991 চনলৈকে যিবিলাক ধৰা বাণিজ্যিক মিত্ৰতা বেলেগ দেশসমূহৰ লগত কৰিছিলে সেই মিত্ৰতাসমূহ সম্পূৰ্ণৰূপে ভংগ কৰি দিয়া হ'ল লগতে ৱাৰছো চুক্তি যিখন আছিলে সোভিয়েট ইউনিয়ন সেই চুক্তিখনো কি হ'ল ভংগ কৰি দিয়া হ'ল ঠিক আছে তো এইখিনি তিনিটা পৰিৱৰ্তন আছিলে এটা আছিল সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন দুই নম্বৰটো আছিল স্বনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তন আৰু থাৰ্ডটো আছিল সোভিয়েট শিবিৰৰ মাজত গঢ়ি তোলা বাণিজ্যিক মিত্ৰতাসমূহ সম্পূৰ্ণৰূপে ভংগ কৰি দিয়া ঠিক আছে তো আতংক প্ৰতিকাৰৰ এইকেইটা পৰিৱৰ্তন আনিছিলে কিন্তু আতংক প্ৰতিকাৰৰ পিছত ইয়াৰ ফল হিচাপে কি দেখা দিছিলে চাবা ফল আছিলে প্ৰথম পইণ্ট সোভিয়েট ইউনিয়নৰ সমাজবাদী অৰ্থব্যৱস্থাৰ পৃষ্ঠপোষকতাত গঢ়ি তোলা যিবিলাক উদ্যোগ আছিলে সেই উদ্যোগসমূহক আঘাত নিৰাময় প্ৰক্ৰিয়াই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে মই কৈছিলে যে সোভিয়েট সমাজবাদী অৰ্থনৈতিক ব্যৱস্থাত কি আছিলে বহুবিলাক ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা উদ্যোগ আছিলে সেই উদ্যোগসমূহ সম্পূৰ্ণৰূপে পুঁজিপতিৰ হাতত বিক্ৰী কৰি দিয়া হৈছিলে আৰু ইয়াৰ ফলত কি হৈছিলে তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা যথেষ্ট ধ্বংস হৈ গৈছিলে পুৰা সম্পূৰ্ণ ধ্বংস হৈ গৈছিলে ঠিক আছে তাৰপিছত কৈছে যে ৰাছিয়াৰ মুদ্ৰা ৰুবলৰ মূল্য দ্ৰুত হাৰত হ্ৰাস পায় আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনো হ্ৰাস পায় ঠিক আছে তো ৰাছিয়াৰ মুদ্ৰা যিটো ৰুবল ঠিক আছে ৰাছিয়াৰ মুদ্ৰা ৰুবল যে আছে ৰাছিয়াৰ মুদ্ৰাৰ নাম আছে ৰুবল আৰু এই ৰুবলৰ যিটো মূল্য ঠিক আছে আমাৰ যেনেকৈ ইণ্ডিয়ান কাৰেঞ্চি কি আছে ইণ্ডিয়ান কাৰেঞ্চি যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ৰুপিজ তো ৰুপিজৰ কি হয় যিটো মূল্য ঠিক আছে আমি তো ডলাৰৰ লগত কম্পেৰিজন কৰোঁ ঠিক $1 দিলে আমাৰ কিমান টকা দিব লাগিব তো সেইটো কোৱা হয় মূল্য ঠিক আছে তো ৰাছিয়াৰ মুদ্ৰা ৰুবলৰো মূল্য লাহে লাহে কি হৈছিলে হ্ৰাস পাবলৈ আৰম্ভ কৰিছিলে কিহৰ পৰিণাম আতংক প্ৰতিকাৰৰ পৰিণাম হিচাপে ঠিক আছে আৰু দেশৰ যিটো মুঠ ঘৰুৱা উৎপাদন কি হৈছিলে জিডিপিও কি হৈছিলে হ্ৰাস পাবলৈ আৰম্ভ কৰিছিলে ঠিক আছে অৰ্থাৎ ইয়াৰ আতংক প্ৰতিকাৰ যদিও ভাল এটা ব্যৱস্থা আছিলে কিন্তু ইয়াৰ ফলত সোভিয়েট ইউনিয়নৰ অৰ্থনৈতিক ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিলে ঠিক আছে তো থ্যাংক ইউ ফৰ ৱাচিং যদিও এই ক্লাছটো চাই বুজি পাইছে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো চাই থাকিব লগতে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইউটিউবত আমাৰ কেডি ক্লাছেছ বুলি আছে এফবিটো আমাৰ কেডি ক্লাছেছ বুলি আছে হোৱাটছএপত নম্বৰটো দিয়া হৈছে যদি তোমালোকে কিবা প্ৰব্লেমছ পাইছা যে কিবা বুজি পোৱা নাই তো তোমালোকে কমেণ্টছত শ্বেয়াৰ কৰিব পাৰা আৰু লগতে এফবি পেজতো তোমালোকে ক'ব পাৰা তোমালোকে এফবি পেজত লাইক কৰি থবা ঠিক আছে আৰু লগতে তোমালোকৰ যদি ভাল লাগিছে তোমালোকৰ যিবিলাক বন্ধু বান্ধৱী থাকিব তো সেই বন্ধু বান্ধৱীসকলৰ লগত তোমালোকে এই ক্লাছটো শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু তেওঁলোকক চাবলৈ ক'বা যাতে তেওঁলোকেও কিবা অলপ ধৰি হ'লেও যদি বুজি পায় বা অলপ হ'লেও যদি মোৰ ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে কিবা অলপ সহায় পায় তো মোৰ ভাল লাগিব ঠিক আছে তো তোমালোকৰ সহায়ৰ উদ্দেশ্যে এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে যদি এই ক্লাছটোত কিবা ধৰণৰ ধৰা প্ৰব্লেমছ হৈছে বা কিবা ধৰণৰ যদি ভুল হৈছে তাৰ কাৰণে আজি প্ৰথম ক্লাছ হিচাপত নিজৰ বুলি ভাবি সেইটো এক্সকিউজ কৰি দিব ঠিক আছে তো আজিলৈ ইমানেই আমি যেটো নেক্সট ক্লাছত আহিব তো নেক্সট ক্লাছত আমি এই চেপ্টাৰটোৰ প্ৰতিটো আমি কোৱেশ্চন চাম ঠিক আছে কি কোৱেশ্চন আহিব পাৰে আৰু তোমালোকে পৰীক্ষাত সেই কোৱেশ্চন কেইটা চাই গ'লে হ'ব মই 100% গ্যাৰান্টি দি কৈছো যে তোমালোকে সেই কোৱেশ্চন কেইটা চাই গ'লে হ'ব আৰু সেই কোৱেশ্চন কেইটা যদি ভালকৈ পঢ়ি যোৱা স্পেশালি আমাৰ লং কোৱেশ্চন কেইটা খুব ইম্পৰ্টেন্ট লং কোৱেশ্চন মাৰ্কস বেছি থাকে তো হেহে আমাৰ লং কোৱেশ্চন আলোচনা কৰিম 1 মাৰ্কসৰ কোৱেশ্চন আলোচনা কৰিম 2 মাৰ্কসৰ কোৱেশ্চন আলোচনা কৰিম 4 মাৰ্কসৰ 6 মাৰ্কসৰ কোৱেশ্চন আলোচনা কৰিম ঠিক আছে কোনটো টপিক কি হিচাপত কোৱেশ্চন আহিব ঠিক আছে তোমালোকে খালি চাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লগতে 100% কমন দিয়াৰ দায়িত্ব মোৰ আৰু তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিবা ঠিক আছে আজিলৈ ইমানে থ্যাংক ইউ গুড নাইট